4 ঘণ্টাৰ পৰা তোমালোকে মেকআপটো কৰি শেষেই হোৱাগৈ নাই নে? আকৌ জোৰ নাহি বহি থাকিবলৈ হ'লে হ'ব ডাঙৰ কথা হ'ব আকৌ তোমালোকে গম পাইছা নাই? তোৰ ভাগৰ বিউটি পাৰ্লাৰ মানুহ আহি পোৱাহি নাই নেকি? এয়াই নি? মোৰ চিনাকিটো হৈ যাওঁ আকৌ ন? নমস্কাৰ দেই, আপুনি সজাবলৈ আহিছে যে কইনা? ঠিকে আছে। কোন বিউটি পাৰ্লাৰৰ পৰা আহিছে বাৰু? বিউটি পাৰ্লাৰ নাই নি? আমাৰ লোটাছৰ ফাৰ্মিনক নাপালি নি? আমাৰ ওচৰতে এখন আছে তাৰমানে লোটাছ বিউটি পাৰ্লাৰ বুলি। বৰ ভাল মেকআপ কৰে আমাৰ তাৰমানে সেই সম্বন্ধীয় দেও এজনৰ। বিয়া মানে ৰিচেপশ্যনত সেই যা মেকআপটো তেওঁহে কৰি দিছিলে, বৰ ধুনীয়াকৈ কৰে। ব্যস্তও আছে চাগে বাৰু, বিয়া বতৰ নহয় জানো? বাকী আপোনাৰ ঘৰ কোনখিনিত বুলি ক'লে? গুৱাহাটীৰ পৰা আহিছে নি? ধুনীয়া মেকআপ কৰিব আকৌ। আপোনাৰ ভাইটি হৈছে নেকি? হেয়াৰ ষ্টাইলিষ্ট। ঠিকেই আছে বাৰু। মই মানে সেই সম্বন্ধত খুৰীয়ে কৈছোঁ আৰু কইনা ভাগৰ। হ'ব বাৰু, তুমি বুলিয়ে মাতিম বাৰু, মোকো তুমি বুলিয়ে মাতিবা। মোৰ ইমান বয়স হোৱা নাই জানা নাই? বাকী হেৰি নহয়, কইনা ভাগৰ লিপষ্টিকটো একদম ডাঠকৈ লগাবা জানা নাই? আজিকালি ইমান পাতল পাতল লিপষ্টিকবিলাক লগাই কিবা, মই একদম ভাল নেদেখোঁ জানা নাই? আৰু হেৰি যে আইলাইনাৰটো একদম ডাঠকৈ লগাবা। কইনা ভাগৰ শান্তি বিয়াত মইহে মেকআপ কৰি দিছিলোঁ, অকণমান জানো আৰু মেকআপৰ বিষয়ে। বাকী হেৰি মাতি দিবা, মই ওচৰতে আছোঁ বাৰু, অকণমান কাম বনখিনিতো লাগি দিওঁগৈ বাৰু। আৰু কিবা লাগিলেও ক'বা, ফাউণ্ডেশ্যন, ৰ'জ পাউডাৰ চব আছে মোৰ ওচৰত। ঠিক আছে, কৰা বাৰু তোমালোকে। ভণ্টি, মোৰ চুলি কোচা চোৱা না, ৰবৰ বেণ্ডডাল লগাওঁ নে ক্লিপডাল লগাওঁ বাৰু? ক্লিপডাল মাৰিলে বেছি ভাল লাগিব। তাকে ক্লিপডালকে মাৰো। চুলি হৈ নাইকিয়াই হ'লগৈ, তথাপিও আৰু বিয়া বাৰু বুলি ক'লে চখ অকণমানো কৰিবলৈ মন নাযায় জানো? বিয়া আগতে মোৰ একোচা চুলি আছিলে জানা নাই? তোমাৰ বিয়া হ'ল নে কি পিছে? ঠিকেই আছে। আৰু চোৱা, হেৰি চাদৰখন এইখন এনেকৈ কোচ দি লওঁ নে মেলি লওঁ? মেলি ল'লে বেছি ভাল লাগিব। আৰু মেখেলাখনো অকণমান কোচকেইটা চাই দিবা দেই। তোমালোকে জানা যে সেইকাৰণে আৰু। নহয়, মেখেলা চাদৰ সদায় পিন্ধো বাৰু, তথাপিও তোমালোকে চাই দিলে মানে বেছি ভাল হয় আৰু চোৱাচোন, লিপষ্টিকখন একদম পাতল হ'ল মোৰ, হয় নাই? ডাঠ লিপষ্টিক অকণমান লগাই দিবাচোন। কইনাই লগোৱা কালাৰটো ইমান পচন্দ হৈছে মোৰ, সেইটো কালাৰ হ'লেও হ'ব বাৰু। আৰু চোৱা, আইলাইনাৰ অকণমান আঁকি দিবা দেই। মোৰ ওচৰত কাজল আছে, তথাপিও তুমি আছা যেতিয়া আৰু বিয়া বাৰু বুলিহে, নহ'লেনো ক'ত আৰু এইবিলাক লগোৱা হয়। মুখখন অকণমান ঠিক কৰিব লাগিব নি বাৰু? তাকে হেৰি তুমি কৰা বাৰু, মই সেই 15 মিনিটমানৰ পিছত আহিম দেই, লগাই দিবা কিন্তু দেই। ভাইটি, তোমালোকে এইবিলাক সোনকালে কৰা পাই, বৰ দেৰি লগাইছা। দৰা ঘৰৰ পৰা জোৰ নোলালে, গম পাইছা নাই? ৰাতিপুৱাৰ পৰা তাইক ইমান ঘঁহিয়ে আছা, কিনো ঘঁহিছা ইমানকৈ? একদম চিনিব নোৱাৰা লিখা কৰি নেপেলাবা আকৌ, গম পাইছা নাই? নহয়, এনেই মেকআপটো বাৰু ঠিকেই কৰিছা, খালি বৰ লেহেমীয়াকৈ কৰিছা আৰু তোমালোকে। নহয়, কোৱাৰ কাৰণে বেয়া নাপাবা বাৰু। আৰু চোৱা, আমাৰ গোটেই গাঁও ঘৰ আলহী পালেহি, তাৰমানে চিৰাখুন্দা বৰ্তাহঁত পালেহি, সুধিয়ে আছে তোৰ কথা। তাই মাত এষাৰ দিব লাগে নহয়। আকৌ জোৰ নাহি বহি থাকিবলৈ হ'লে হ'ব ডাঙৰ কথা হ'ব আকৌ তোমালোকে, গম পাইছা নাই? সামৰা আৰু এইবিলাক। আৰু চোৱা, মোক ৰুমটো খালী কৰি দিব লাগে তাৰমানে। মই নিজেও কাপোৰ সাৰ চলাব লাগে নহয়, এনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? 4 ঘণ্টাৰ পৰা তোমালোকে মেকআপটো কৰি শেষেই হোৱাগৈ নাই নে? সোনকালে কৰা। আৰু মই চিৰাখুন্দা বৰ্তাহঁতক ভিতৰলৈকে পঠিয়াই দিছোঁ দেই। হৈ ফেলে চা আকৌ। এনেকৈ আঙুলটো টোৱাই নিদিবি পাই, তই যে মানুহ মাৰিবি আৰু পাই। হাতত ৰসগোল্লা লৈ থকাগৰাকী আমাৰ বন্তি বাইদেউ নহয় জানো বাৰু? সিগৰাকী চাহৰ কাপটো যে হাতত লৈ আছে, মই অথনি কোৱা নাছিলোঁ জানো মেকআপ আৰ্টিষ্ট আহিছে বুলি পেলাই গুৱাহাটীৰ পৰা? সেইগৰাকীয়ে। মই এনেই কথা পাতিলোঁ হেৰ', চিনাকি হ'লোঁ আৰু। ভায়েক নহয়, হেয়াৰ ষ্টাইলিষ্ট। কইনা খোপাটো বোলে তেওঁৱে বান্ধিব। মই কেলৈ সুধিম বাৰু আপোনাৰ বয়ফ্ৰেণ্ড নে কি বুলি পেলাই? তোৰ যে কথা পাই। কিমান ল'ব নাজানো, হেভিকৈ ল'ব চাগে আৰু, গুৱাহাটীৰ পৰা আহিছে যেতিয়া। নবৌৰ পিছত গম পামেই আৰু, হয় নাই ক? তোৰ কোৱাবলৈ মন আছে নি আকৌ গুৱাহাটী মেকআপ আৰ্টিষ্টৰ পৰা? নালাগে পাই, থ পাই। মই তাতকৈ ভালকৈ কৰি দিম মেকআপটোক। ব'ল যাওঁ এতিয়া।